আজি আমি আৰুটা নিউমেৰিকেল সলভ কৰিম ওকে তো এই নিউমেৰিকেলৰ বেসিক্যালি এনসিআরটি হয় গতিকে কোৱেশ্চনটো স্টাৰ্ট কৰো আমি ওকে কি কৈছে চাও The edge of an aluminum cube is 10 cm long. Okay, এটা cube আছে cubeৰ প্ৰতিটো সাইড কিমান 10 cm. Okay. One face of the cube is firmly fixed to a vertical wall. এটা cube এটা এন্ডত vertical wallত fix কৰি থৈছে. Okay. A mass of 100 kg is then attached to the opposite face of the cube. এটা 100 kg এটা মাস এই কিউবটোৰ অপোজিট সাইডে কানেকশন কৰিছে বা অ্যাটাচ কৰিছে The shear modulus of aluminum is 25 gigapascals. Shear modulus কিমান 25 gigapascals. তো উলাবলে কৈছে what is the vertical displacement of the force? Vertical displacement কিমান হ'ব বা সরি vertical deflection কিমান হ'ব ওকে তো এই কোৱেশ্চনটো সরা বুজাবলে হলে সিম্পলি ডায়াগ্রামটা দি বুজি মানে বুজি পাই যাবা ধৰিলো এটা কিউব হয় এটা হল কিউব আৰু এই কিউবৰ কোৱেশ্চনটো চাবা এটা কোৱেশ্চন দি দিছে যে এই কিউবটোৰ প্ৰতিটো সাইড কিমান 10 cm মানে এইটো সাইড 10 ইফালে কিউব বেসিক্যালি কিউব জানা না কেনেকুৱা বনে কিউব বনে 6টা স্কয়ার ফেস মিলাই গলে 6টা স্কয়ারিং ফেস 6টা স্কয়াৰৰ ফেস যদি কানেকশন কৰি হলে কিউব বনে তো প্ৰতিটো সাইড 10 cm ওকে ডান ওকে এটো সো কি কৈছে one face of the cube is firmly fixed to a vertical wall এটা vertical wallৰ লগত এই কিউবৰ এটা এন্ড এটা vertical wallৰ লগত ফিক্স কৰিছে ওকে গম পানে ভাৰ্টিকেল কেনেকুৱা হয় ওকে মই বুজাই দিছো ওকে এই x axis কোৱা হয় আমি কেতিয়াবা এটো আমি y বুলি কওঁ ৰাস্তাটো পাইছো এই x ক কি বুলি কওঁ আমি horizontal line and this line is a y axis or it will vertical line নাম বেলেগ বুলি ক'ব পাৰে just এটো কম্পাস এটো আমি x বুলি ক'ব পাৰো y বুলি ক'ব পাৰো no tension but এই perpendicular যোনটো হৈ আছে এই x axis ডালৰ এটা লগ হ'ব vertical line বা horizontal line vertical line তলে গম পাইছে ডিফারেন্স টো গতিকে এই কোৱেশ্চনটো কি কৈছে সো এই কোৱেশ্চনটো কি কৈছে ওকে এটা কাম কৰা সুকত লিখিলাম ওকে কিউব হয় মই তুমি স্কয়াৰ ড্ৰ কৰিছো গতিকে কিউবটো মই অকা নাই বাৰু গতিকে অলপ ইমাজিন কৰি লবা তে কি কৈছে এটা কিউবৰ এটা ফেস লাইক কিউব কনসিডাৰেশনস ওকে ধৰিলোৱা কিউবৰ 6টা ফেস থাকে এনেকুৱা এটা ফেস এটা দুটা তলফালে এটা হয় নে 6টা ফেস থাকে তো সেই 6টা ফেসৰ এটা ফেস ধৰিলোৱা এফালে এটা থাকিব এফালে এটা থাকিব এই মানে এফালে এটা থাকিব আৰু ওপৰফালে থাকিব তলফালে থাকিব 6টা ফেস থাকিব এই 6টা ফেসৰ কি কৰিলে এটা ফেস ওয়ালত লগাই দিলে এটা ফেস কি কৰিলে ওয়ালত অ্যাটাচ কৰি দিলে মানে এটা ফেস ধৰিলোৱা এই ওয়াল হয় এই ওয়ালটোত এটা ফেস অ্যাটাচ কৰি দিলে ধৰিলোৱা এইফালে ওয়াল আছে মোৰ এইফালে ওয়াল আছে এইটোফালে ওয়াল আছে তো ওয়ালত এটো এন ফিক্স কৰি দিলো তো মই ড্ৰ কৰিম তো ওয়ালত মই কি কৰিলো এটা এন ফিক্স কৰি দিলো ফিক্স এটো ওয়াল হয় এই ওয়ালত এই ৰেড কালাৰটো মই ফিক্স কৰি এটা এন ফিক্স ওকে চাও নেক্সট কো কি কৈছে a mass of 100 kg is then attached to the opposite face of the cube ইয়াৰ opposite face ত মানে এটা এন কেনেকৈ ফিক্স কৰিছো বাৰু এইফালে হয়নে এই ফেসটো কি কৰিলো মই এই ফেসটো মই ওয়ালৰ লগত মই কি কৰিলো অ্যাটাচ কৰিলো সেকেন্ড ফেস ওকে 1 মিনিট ওকে এফালে যোৱা কিউবৰ এটা এন্ড মই কি কৰিলো এটা ওয়াল অ্যাটাচ কৰিলো ইয়াৰ অপোজিট ফেস কোনটো হ'ব বাৰু এটো হ'ব নে নাই অপোজিট ফেস এটো হ'ব আসলতে 6টা ফেস থাকে জানেন না এটা এইফালে থাকিব এটা এইফালে থাকিব এটা এনেকুৱা থাকিব কিউবত আৰু এটা এনেকুৱা থাকিব হয় না এটা এনেকুৱাকে থাকিব ব্লক আৰু এটা এনেকুৱা থাকিব
ওকে তো মই কি কলো কোনবা এটা ফেস এই ভাৰ্টিকেলৰ এটো ফেস মই এটো এন্ডত ফিক্স কৰিলো তো ইয়াৰ অপোজিট ফেস কোনটো হ'ব এটো হ'ব নহয় অপোজিট ফেস ইয়াৰ অপোজিট ফেস এটোই হ'ব ইয়াৰ অপোজিট ফেস এটো হ'ব তো এই অপোজিট ফেসত কি লগালে এটা 100 কেজি এটা মাছ লগালে এই অপোজিট ফেসত কি কৰিলে এটা 100 কেজি মাছ লগালে ধৰিলোৱা এটোটা কিউবৰ এই সাইডটো ওয়ালৰ ফিক্স কৰিলে হল আৰু এই সাইডটো কি হল 100 কেজি এটা মাছ লগালে কি কইলে 100 কেজি এটা মাছ লগাই দিলে ওকে এটা তোমালোকে নিজে ভাবাচোন এটা ইমাজিন কৰা যে তোমালোকৰ ঘৰত এটা এন্ডত কিবা এটা বস্তু ফিক্স কৰি আছে ফিক্স কৰাৰ পিছত তাত তোমালোকে এটা এন্ড ধৰিলোৱা কি কম ঠিক আছে তোমালোকে এটা বাকস এটা কনসিডাৰ কৰা এটা কিউব এটা কনসিডাৰ কৰা বাকস এটা কাৰ্ড কনসিডাৰ কৰা এটা বাকস তোমালোকে ওয়ালত চিপকাই ৰাখিবা এটা বাকস এটা ওয়ালত চিপকাই ৰাখা এটাচ কৰি ৰাখা আৰু এটা হেই বাকসটোৰ অপোজিট সাইডে তোমালোকে তাতে এটা ৰছী লগাই পেলাই উলমি দিবা উলমি দিলে কি হ'ব তোমালোকে যদি উলমি দিয়া তোমালোকৰ মাছ থাকিব বান্দৰৰ নিচিনা যদি মংকিৰ যদি এটা পুলি টাইপৰ নিচিনা যদি এটা ৰপত যদি ৰপ লগাই মানে ৰছী লগাই যদি এটা কিউবৰ অপোজিট এন্ডত যদি ৰছী লগাই যদি উলমি দিয়া কি হ'ব বাৰু ইমাজিন কৰাচোন বাকসটো কি হ'ব বেন্ড হৈ যাব তললৈ আহি যাব হয় নে অলপ তললৈ আহি যাব আহিলে না তললৈ আহিব তো অলপ ইমাজিন কৰিবা যে এটা বাকস তোমালোকে এটা ওয়ালত ফিক্স কৰি দিলা ডান আৰু সেই ওয়ালৰ যোনফালে ফিক্স কৰিছে না সাইডটো সেই অপোজিট সাইডে তুমি কি কৰিবা ৰছী এটা লগাই তুমি উলমি দিবা মানে মংকিৰ নিচিনা যদি উলমি দিবা চাবচোন বাকসটো বেন্ড হৈ যাব বাকসটো এনেকা থাকিব ন এনেকা হৈ যাব বেকা হ'ব হয় না এটা ভাবাচোন ইয়াত তো অপশনটো দিয়ে দিছে বৰ ধৰিবতো পাৰিলে যে কি কোনটো লাগিব শেয়াৰ মডুলাস বুলি কৈ দিছে তথাপি ভাবাচোন মই অলৰেডি পঢ়াইছিলো যে শেয়াৰ স্ট্ৰেইন বা শেয়াৰ স্ট্ৰেস কি আছিল বৰ এটা এন ফিক্স আছিল মনত কৈছে নে এটা এন ফিক্স আছিল হল এটোটা কিবা এটা বস্তু আছিল ইয়াত মই টেনজেনশিয়ালি ফোর্স লগাইছিলো আৰু টেনজেনশিয়ালি ফোর্স লগাওতে কি হল এই বস্তুটো বেকা হৈ গল কিমান ডিসপ্লেসমেন্ট হল কিমান ডিফ্লেকশন হল মই নাম দি দিলো x কিমান ডিফ্লেকশন হল x ডিফ্লেকশন হল মত কৰিছে তো এটো কি আছিল শেয়াৰ গতিকে এটো গম পালাই তেন্তে কোনটো লগাব লাগিব স্ট্ৰেস আৰু স্ট্ৰেইন লগত কি সম্পৰ্ক আছে শেয়াৰ মডুলাস আৰু অপশনটো তো তোমাৰ ইয়াত দিয়ে দিছে কোৱেশ্চনটো যে শেয়াৰ মডুলাস বুলি দি দিছে যদি ভালকে মন কৰা এইটো পইণ্টটো চাবা শেয়াৰ মডুলাস ওকে তো এক নম্বৰ কথা আমি এটা বস্তু গমেই পালো কোৱেশ্চনটো দিয়ে শেয়াৰ মডুলাস কিছু মানে শেয়াৰ মডুলাস ইটাৰে ডিফাইন কৰে নহলে জি ৰে ডিফাইন কৰে ইওৰ চয়েস যোনটো ভাল লাগে এটোই কৰা ওকে তো শেয়াৰ মডুলাসৰ ফৰ্মুলা কি আছিল শেয়াৰিং স্ট্ৰেস ওকে এটা কাম চোৱা এই যে ডিসপ্লেসমেন্ট হল যে ওৰ নাম ধৰিলো ডিসপ্লেসমেন্ট x হল ডিসপ্লেসমেন্ট কিমান হল x হল আৰু অৰিজিনাল লাইন কিমান হ'ব obviously l এ তো হ'ব অৰিজিনাল লাইন কিমান হ'ব l হ'ব মানে মই ধৰিলো এই কিউবটোৰ লেন্থ l টো দিয়া আছে 10 cm মানে 10 যদি মিটাৰলৈ কনভাৰ্ট কৰো 10 * 10⁻²। ওকে ডান শেয়াৰিং স্ট্ৰেসৰ ফৰ্মুলা কি হ'ল সৰি শেয়াৰিং মডুলাসৰ g বুলি কনসিডাৰ কৰিব পাৰা g মন যায় হেতুকে লিখা তো শেয়াৰিং স্ট্ৰেস আপন শেয়াৰিং স্ট্ৰেইন তো শেয়াৰিং স্ট্ৰেসৰ ফৰ্মুলা কি স্ট্ৰেসৰ ফৰ্মুলা একেই থাকে শেয়াৰিং হক বাল্ক হক এনিথিং হক g হক হদাই কি হ'ব f by শেয়াৰিং স্ট্ৰেইন কি আছিল শেয়াৰিং স্ট্ৰেইন কি আছিল মনত আছে নে যিমান ডিসপ্লেসমেন্ট হ'ব ধৰিলো প্ৰথমতে এনেকা n ফিক্স আছিল প্ৰথমতে এটো আছিল ইয়াত তোমালোকে ফোর্স দিলা ফোর্স দিলে কি হৈ গল বেকা হৈ গল কিমান বেকা হল x হল কিমান বেকা হল x কিমান লেন্থৰ কাৰণে লেন্থ কিমান ইয়া l তো আমি কি লিখিছিলো শেয়াৰিং স্ট্ৰেইনৰ ফৰ্মুলা কি আছিল কিমান ডিসপ্লেসমেন্ট হল বা কিমান ডিফ্লেকশন হল x কিমান লেন্থ হল l লেন্থৰ বস্তুটা কিমান ডিসপ্লেসমেন্ট হল x হল তাকে কোৱা হ'ব শেয়াৰিং স্ট্ৰেইন ওকে তো ইয়াত মই এটো বহাই দিম তো ইয়াত মই কি কৰি দিম এটো ভ্যালু পুট কৰি দিম তো পুট কৰি দিলে কিমান হ'ব x upon l
x upon sorry ইয়াত মই ক্যাপিটাল L দিছো হ'ব আৰু তুমি স্মল l লিখি দিছো নো প্ৰবলেম ওকে তো আমাক উলাবলে কৈছে কি চোৱা ফাৰ্স্ট তো গমটো পাইলো কি উলাবলে দিছে হয় না বাবু তো what is the vertical displacement of the deflection মানে কিমান ডিফ্লেক্ট হল তোমালোকে ধৰিলা এটো বডি এনেকৈ আছে ইয়া তোমালোকে এনেকৈ ফোর্স দিলা চেঞ্জ হৈ গল কিমান ডিফ্লেক্ট হল কিমান চেঞ্জ হল মানে কি কিমান চেঞ্জ হল কি বুজাইছে বাৰু এই বস্তুটো ফোর্স দিলা বস্তুটো বডিটো এনেকৈ চেঞ্জ হৈ গল বস্তুটো এনেকৈ ফোর্স দিলা বডিটো চেঞ্জ হৈ গল কিমান ডিফ্লেক্ট হল বাৰু obviously গম পাইছে কিমান ডিফ্লেক্ট হল x মানে ওলাব কি লাভ কৈছে তেনে x ওলাবলৈ কৈছে কিমান ডিফ্লেকশন হল তুমি যেতিয়া 100 কেজি লৈ বান্ধৰ নিচিনা উঠি দিলা তো মংকি নিচিনা উঠি দিয়া তললে নামি যাব এটা সাইডটো ফিক্স থাকিব এই বস্তু তললে আহি যাব হয় না কিমান ডিফ্লেক্ট হল বাৰু x তো আমাক কি ল'ব দিছে x এটো এটা বুলি কয় বা g বুলি লিখিব পাৰা ইউৰ চয়েস দে ওকে এটা আৰু অলপ সিম্পলিফাই কৰি লম কিমান হ'ব a টো কি হ'ব তললে আহি যাব a টো f by a টো তললে আহি যাব ডান আৰু এই যে স্মল l ডিভাইডেড বাই স্মল l আছে এটো ওপৰলে গৈ যাব এটো ওকে কিন্তু আমাক ওলাবলৈ কৈছে কি ফাইন্ড দা ভ্যালু অফ x আমাক কি ওলাবলৈ কৈছে x তো x তো সোৱা যোনটো বস্তু ওলাবলৈ কয় সেইটো বস্তু অপজিট সাইডে লৈ যাম বাকি সব x সাইডে ৰাখি দিম তো এটা কাম কৰো আমাক এটো ওলাবলৈ দিছে ন এটো কেফালে লৈ যাম যোনটো বস্তু ওলাবলৈ দিছে তে কিমান হ'ব f into l a into sharing modulus तो x is equal to কিমান হ'ব f into l divided by a into sharing modulus এটা জি ভ্যালু দিয়া আছে ভ্যালুটো পুট কৰি দিয়া বাট ৰবা ইয়াত এটা কনসেপ্ট এটা আছে বস্তুটা কোৱেশ্চনটো অনাৰ কাৰণো আছে মোক এটা ষ্টুডেন্টছে দিছে মাল কৰে গতিকে সেই ষ্টুডেন্টছৰ এটা কনসেপ্টটো এটো আছে যে এক নম্বৰ কথা লেংথটো দিয়া আছে কিমান সোৱাচোন ফৰ্মুলাটো কি বনি যাব ওকে ডান এটো ফৰ্মুলাটো মহাই দিও তোমালোকে লিখি লবা ওকে মই আকৌ এইখিনি পা আৰম্ভ কৰিম দে আকৌ ওপৰত লিখিম तो কি থাকিলা ফর্মুলাটো x equal to f into l a into sharing modulus okay এটা মন কৰিবা কোৱেশ্চনটো চাবা দে l দিয়া আছে l মানে কি লেংথ অফ দিস জি এ বস্তু কয় লেংথ l দিয়া আছে কিমান 10 cm সদায় এসআই লৈ যাবা কিমান হ'ব মিটাৰলে 10 to the power -2 মিটাৰ ডান খতম এটো বস্তু সতন এটো দিয়া আছে শেয়ার মডুলাস দিয়া আছে শেয়ার মডুলাস মানে কি 0 কব পাৰি এটা কব পাৰি ওকে কিমান হ'ব 25 গিগা দিয়া আছে আমি ইয়াক কিমান নিব লাগিব পাস্কেলস তে লৈ যোৱা গিগা মাইক্রো মিউ এবু থাকিলে হদাই কি লৈ যাবা মিটাৰ বা জি পাস্কেলস এনেকলে কনভার্ট কৰি লৈ যাবা তো গিগা মানে কিমান হ'ব 10 to the power 9 10 to the power 9 ओके तो 10 to the power 9 हो এই যে g2 আমি কি হলো কনভার্ট gpa টু কেনো আমরা কইলো pa লৈ কনভার্ট কৰি দিলো ওকে তো কিমান হ'ব 25 into 10 to the power 9 ওকে নেক্সট যদি সাবলে যাও l ৰ ভ্যালু গম পালো শেয়ারিং মডুলাস গম পালো আৰু লগতে গম পাম এৰিয়া কিমান হ'ব মই অলৰেডি কৈছো এৰিয়া অফ দা ক্ৰস সেকশন তুমি কিন্তু ইমাজিন কৰিবা ফোর্স টু শেয়ারিং স্ট্রেস বা শেয়ারিং মডুলাস ফোর্স টু কেনেকৈ দিবা বাৰু টেনজেনশিয়ালি দিবা ভালকে মন কৰাচোন ওকে কিউব হয় সাবাদে ফোর্স টু কোনটো এৰিয়াত এপ্লিকেবল হ'ব তো সাবা এনেকা কিউব থাকিব এনেকা ছটা ফেজ থাকিব কিন্তু তোমালোকে মোক কোৱাচোন টেনজেনশিয়ালি ফোর্স দিবলে হলে অকল কোড দিবা ফোর্স টু এটা স্কয়াৰ অফ প্লেটত দিবা ইমাজিন কৰা গুটে কিউবটো দিব নোৱাৰা কি আছিল শেয়ারিং স্ট্রেস বা শেয়ারিং স্ট্রেন কি আছিল শেয়ারিং স্ট্রেন বা শেয়ারিং স্ট্রেন আছিল যে ফোর্স আমি কেনেকৈ দিম টেনজেনশিয়ালি মানে কেনেকৈ আছিল এনেকৈ হয়নে তো ভালকে মন কৰাচোন এনেকৈ তো ছটা ফেজ থাকিব হয়নে তো ছটা ফেজত তোমালোকে তো ছটা ফেজত তো নিদিয়া হয়নে ফোর্স তো কেনেকৈ দিবা টেনজেনশিয়ালি ধৰিলোৱা এ টু এন ফিক্স আছে মোৰ হাতটো তো ফোর্স তো কেনেকৈ দিবা এটো হয়নে এফালে দিবা তো কোড দি আছা তুমি ফোর্স তো স্কয়াৰত দি আছে নে নাই না কিউবত দিছা এটা স্কয়াৰতে দি আছে দেখো ভালকে মন কৰাচোন এই ফোর্স তো কেনেকৈ দিবা হ'ব
অকাল এটা স্কোয়াৰিং প্লেটতে দিবা এটা স্কোয়াৰিং প্লেটতে দিবা হয়নে স্কোয়াৰিং সাইডত দিবা গতিকে স্কোয়াৰ বনিলে এই ফোর্সটো তুমি কত দিছা স্কোয়ার দিছে তো ফোর্সটো যোনটো এৰিয়াটো দিয়া হ'ব হেতুই আমি লব লাগে এরিয়া অফ দা ক্রস সেকশন যোনটো তুমি ফোর্সটো দিবা হেতু তুমি এরিয়া লবা যত যোনটো মানে যতে তুমি যোনটো বস্তুৰে তুমি ফোর্সটো এপ্লাই কৰা হেতুই তুমি তাৰ এরিয়া লব লাগে তো কিমান হ'ব এৰিয়াটো কিমান হ'ব মই কলমটো কেনে হ'ব কিউব ইজ বেসিক্যালি মেড অফ 6 ফেসেস অফ এ স্কয়ার তো তুমি ফোর্সটো কেনেকৈ লগাবা এটা স্কয়ার দিবা তো এটা স্কয়াৰৰ এৰিয়া কিমান হয় স্কয়াৰ a স্কয়ার গটিকে 10 সদায় কৈছো মিটাৰলৈ লৈ যাবা হল তো এরিয়া স্কয়ার কিমান হ'ব a স্কয়ার বা লেংথ স্কয়ার এতে লিখি দিছো মই l স্কয়ার হল যদি l স্কয়ার হয় l ৰ ভ্যালু কিমান 10 * 10 2 হোল স্কয়ার মানে সব ভ্যালু পাই গলা ইয়াত তুমি l ৰ ভ্যালু পাই গলা a ভ্যালু পাই গলা শিয়াৰ মডুলাছৰ ভ্যালু পাই গলা বাট এটাৰ ভ্যালু তালৈকে পোৱা নাই দ্যাট ইজ ফোর্স তোমালোকে ফোর্সৰ ভ্যালুটো পোৱাই নাই ফোর্সৰ ভ্যালু পাইছ জানো নাই পোৱা আৰু ফোর্সৰ ভ্যালু দিয়াও নাই কি কৰিবা ওকে এটা চোৱা আমাৰ পৃথিৱী প্ৰতিটো বস্তুক নিজৰ ফালে টানে প্ৰতিটো বস্তুৱে আজ পৃথিৱীত যিমানে মাছ আছে ন ধৰিলা যিমান সৰু সুৰা মাছ আছে গতিকে সব মাছকে সদায় একৰ্ডিং টু নিউটনস ল অফ গ্ৰেভিটেশনে কৈছিলে সদায় দুটা মাছৰ ওপৰত ফোর্স লাগিব সদায় দুটা অবজেক্টৰ মাছৰ ওপৰত ফোর্স লাগিব কিন্তু কি হয় সৰু সুৰা মাছবোৰত ন ফোর্সবোৰ নেগলিজিবল হয় সৰু সুৰা মাছবোৰত ফোর্সবোৰ নেগলিজিবল বাট আৰ্থৰটো বহুত ডাঙৰ মাছ হয় আৰু এজ কম্পেয়াৰ্ড টু দা আদাৰ অবজেক্ট বুজিটো সৰু হ'ব আমাৰ আৰ্থ সবতকৈ ডাঙৰ লাৰ্জেষ্ট মাছ বুলি কলেতো আৰ্থে হ'ব আৰ্থৰ কম্পেয়াৰত তো বাকিবোৰ যিমানখিনি আছে তুমি আছা মই আছো যিমানখিনি আছে এই মাৰ্কাৰ আছে হেজ কম্পেয়াৰ্ড টু ফোর্সটো অবভিয়াসলি কি হ'ব সৰি সেই বস্তুটো অবজেক্ট এজ কম্পেয়াৰ্ড টু আৰ্থৰ মাছতকৈ কম হ'ব হয়নে বাৰু তো গতিকে তাৰ আমি ফোর্সটো আমি নেগলিজিবল কৰিব নোৱাৰো হয়নে যেতিয়া গম পোৱা নে ফোর্সটো কেতিয়া নেগলিজিবল কৰিব পাৰিবা যেতিয়া তোমালোকৰ মাছবোৰ বহুত সৰু সৰু হয় কোনবা 20 কেজি তুমি 20 কেজি এই দুজনৰ মাজত যোনটো ফোর্স লাগিব হেতুক আমি নেগলিজিবল কৰিব পাৰো বাট বাকিবোৰ আমি কৰিব নোৱাৰো ওকে এটা চোৱা এই অবজেক্টটো মই যদি এৰি দিও ই তললৈ পৰি যাব কেলি আমাৰ পৃথিৱীয়ে ইয়াক নিজৰ ফালে এট্ৰেক্ট কৰিছে এট্ৰেক্ট কৰা মানে কি ফোর্স দিছে এই ফোর্সৰ ভ্যালু কিমান হ'ব বাৰু গম পোৱা নে এই ফোর্সৰ ভ্যালু হ'ব F = mg F = কিমান হ'ব mg হয়নে এই ফোর্সটো ভ্যালু কিমান হ'ব F = mg এই সিম্পল অলপ মই গতিকেটো অলৰেডি ডিউকসাই পঢ়াব গতিকে এটো তাকে মই বুজাইছো যাম ধৰি লোৱা এটো আৰ্থ হয় এটো আৰ্থত কিবা এটা অবজেক্ট আছে ধৰিলে মাৰ্কাৰটো এই মাৰ্কাৰটো এতিয়া মই t = 0 থৈ দিছো মানে এটালৈকে টাইম কনসিডাৰ কৰা মই এৰি দিয়া নাই দেই এটা এৰি নিদু আৰু t = 0 হল এতিয়া মোক কোৱাচোন ডিসপ্লেসমেন্ট মই যদি ধৰি ৰাখিছো ডিসপ্লেসমেন্ট হৈছে জানো নাই ডিসপ্লেসমেন্ট কিমান 0 ডান ডিসপ্লেসমেন্ট 0 হল তো যেতিয়া মই এটা এৰি দিম চোৱাচোন এই বডিটো তললৈ অহা মানে তুমি কিবা এটা বস্তু ধৰিলা ওপৰৰ পৰা তুমি তললৈ আহিলা তুমি ভেলোসিটি ট্ৰেভেল কৰিলা হয়নে বাৰু তুমি ভেলোসিটি অকাৰ কৰিছা নাই তুমি ভাবাচোন তোমালোকে ওপৰৰ পৰা তললৈ জাম্প কৰিলা তা জাম্প কৰা মানে কি ইমাজিন কৰা তোমাৰ এটা ভেলোসিটি থাকিব নে স্পীড থাকিব নে কিমান স্পীডত ধুনীয়াকৈ তলত পৰি গলা তোমালোকে যে ফাৰ্স্ট ফ্লোৰ বা সেকেন্ড ফ্লোৰ বা ফাৰ্স্ট ফ্লোৰ জাম্প এটা মাৰা তো জাম্প মাৰতে চাবাচোন তুমি যেতিয়া ওপৰৰ পৰা তললৈ নামিবা তো তোমাৰ কি হ'ব এটা স্পীড থাকিব এটা ভেলোসিটি থাকিব সেই ভেলোসিটিতে তুমি নামিবা এটা স্পীড থাকিব ন বুজি পাইছা না ডিসটেন্স আপন টাইম ডিসপ্লেসমেন্ট আপন টাইম হয়নে গতিকে হেতু কোৱা হয় ভেলোসিটি অলৰেডি ডিসকাশন হ'বই বাৰু যদি আমি যেতিয়া সেকেন্ড ফ্লোৰ বা ফাৰ্স্ট ফ্লোৰ জপি আম তুমি নিজে ভাবাচোন তোমাৰ এটা ভেলোসিটি থাকিব তেতিয়া তললৈ আহিবা হয়নে কিন্তু হেতুৱে কথা তুমি যেতিয়া তললৈ আহি থাকিবা তুমি যিমান তললৈ আহি থাকিবা তোমাৰ কিন্তু ভেলোসিটি হিমানি চেঞ্জ হৈ থাকিব তুমি যিমানে ওচৰলৈ আহিবা তো পৃথিৱীয়ে তোমাক হিমানি এট্ৰেক্ট কৰিব নৰ্মেল সে কেছ হোৱা তুমি ধৰি লোৱা তোমালোকৰ দুজনৰ কাজিয়া হ'ল বা ছোৱালী দুজনৰ মাজত কাজিয়া হ'ল তো ছোৱালীজনীৰ বেছি দূৰত আছে তো ফোর্স কমকে লাগিব তো যিমান ওচৰলৈ আহিব
তুমি যিমান ওচৰলে তুমি তাক লগ পাবা তুমি তাক কিমান বেছিকে ফোর্স দিব পাৰিবা যদি যিমান বেছি ফোর্স দিয়া কিমান দেখুন তাৰ ভেলোসিটি বাঢ়ি যাব হয় না ভাবাচোন ওকে তোমালোকে যে লগৰ এটা ধৰিলা কাশলী বা ৰূপজ্যোতি হয় না তো কাশলীয়ে ৰূপজ্যোতিক যদি ফোর্স অ্যামাউন্ট অফ এটা হাই অ্যামাউন্ট অফ ফোর্সত ঠেলে তো তাই দেখুন স্পিড তো বাঢ়ি যাব নিজে ইমাজিন কৰা না কমকে ঠেলিলে কমকে যদি বল লগোৱা কমকে যদি ফোর্স লগোৱা তো তাই কমকে আগবাঢ়িব বা তাই স্পিড তো কম হ'ব যদি পুরা স্পিডতে গাত যিমান জোৰ আছে যদি কাশলী পুরা জোৰছে মাৰিলে কৃষ্ণা বা ৰূপজ্যোতি তো কি হ'ব বাৰু বেছি স্পিডত যাব নাই বাৰু যিমান বেছি ফোর্স লগাবা হিমান তাই বেছি স্পিড যাব মানে হিমান তাই ভেলোসিটি ইনক্রিজ হ'ব তো সিমিলারলি যেতিয়া মানে তোমাৰ পৃথিৱীৰ পৰা ধৰি যিমান বেছি দূৰত থাকিব ন অবজেক্টটো তো হিমানৰ ফোর্সটো ইমান পৰিমাণ নাথাকিব যদি কাশলী আৰু ৰূপজ্যোতি যদি দূৰে দূৰে থাকে ন তেনে তাৰ ওপৰত ফোর্সটো কমকে লাগিব হয় নে দূৰে দূৰে আছে লাত মাৰিব নোৱাৰিব গুৰ মাৰিব নোৱাৰিব গতিকে বহুত প্ৰবলেম হ'ব কিন্তু যেতিয়া ওচৰলৈ আহি যাব দুটা তেতিয়া ফোর্সটো বেছি পাব আৰু যদি ফোর্সটো বেছি পায় দিব এটা ফোর্স দি পেলাই একদম ডাইৰেক্ট বাহিৰ হৈ যাব হয় নে মানে কি বুজি পালা ওচৰত থাকিলে ফোর্স বেছি লাগিব আৰু যিমান ওচৰলৈ আহিব সিমান তোমাৰ ভেলোসিটি বাঢ়িব আৰু যিমান ভেলোসিটি বাঢ়িলে ভেলোসিটি মানে বহা মানেনো কি চেঞ্জ হোৱা আৰু যেতিয়া ভেলোসিটি চেঞ্জ হয় ন তাক কোৱা হ'ব এক্সিলাৰেশন তাকে কোৱা হ'ব এক্সিলাৰেশন গতিকে মই ইমান দিন নুবুজাম বাৰু এই পাছৰপৰা বুজাম বাৰু যদি ইচ্ছা কৰা বাট এইটো অলৰেডি চাই পঢ়াব গতিকে মই তাই বুজাই দিছো বাৰু গতিকে দ্যাট ইজ কল্ড এক্সিলাৰেশন হল গতিকে দ্যাট ইজ কল্ড এক্সিলাৰেশন আৰু এই এক্সিলাৰেশনৰ ভ্যালু থাকে এই এক্সিলাৰেশনৰ ভ্যালু লালে কেনেকৈ লালে মই পাছত কম বাৰু গতিকে সাৰ লৈছো কব মই কইলাম নে ওকে এক্সিলাৰেশন ভ্যালু হৈছে 9.81 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ হল এই জুকেলটো কিমান হ'ব এক্সিলাৰেশন 9.81 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ আৰু হেতু কাৰণে আসলে এটো কনস্ট্যান্ট হৈ গল এক্সিলারেশন ডিউ টু গ্ৰেভিটি আৰু এখানে নাম কোৱা হয় এই এটো নাম দিয়া হয় এক্সিলারেশন ডিউ টু গ্ৰেভিটি গ্ৰেভিটিৰ কাৰণে এক্সিলারেশন হৈছে আমাৰ পৃথিৱীয়ে এই অবজেক্টটো নিজৰ ফালে টনাৰ কাৰণে তাৰ স্পিডটো বাঢ়িছে বা কমিছে হয় না এখানে তাৰ নাম দিয়ে কি এক্সিলারেশন ডিউ টু গ্ৰেভিটি হয় না আৰু ইয়াক আমি এই এটোকে আমি ৰিপ্লেস কৰি দিম জি ৰে এই এটোক আমি ৰিপ্লেস কৰি দিম জি ৰে ओके तो এখানে আমি লিখো F is equal to mg আসলে according to Newton's second law of motions গম পায় ক্লাস 9 তে পাইছা F is equal to ma হয়নে হে ma টু কি হয় a মানে এক্সিলারেশন আৰু যেতিয়া দুটা অবজেক্টৰ মাজত পৃথিৱীয়ে আমাৰ এটা কোনাৰ অবজেক্ট নিজকে টানিব ফোর্স লাগিব আৰু যিমান দূৰত থাকিব কমকে ফোর্স পাব আৰু যিমান বেছি ওচৰত আহি থাকিব হিমান তাৰ ফোর্সটো বাঢ়িব আৰু যিমান ফোর্সটো বাঢ়িব ন হিমান বস্তুটো ভেলোসিটিও বাঢ়ি যাব কাৰণ তুমি যিমান বেছিকে তুমি ঠেলিব পাৰিবা ন হিমান বেছি তোমাৰ ভেলোসিটিও ইনক্রিজ হৈ যাব আৰু যদি ভেলোসিটি চেঞ্জ হয় মানে কি কোৱা হয় এক্সিলারেশন কোৱা দ্যাটস হোৱাই এই আমি এক্সিলারেশন পাই গলো বাট এই এক্সিলারেশনটো কিহৰ কাৰণে পালো আমাৰ আৰ্থে তাক এট্ৰেক্ট কৰাৰ কাৰণে যে গ্ৰেভিটি দ্যাটস হোৱাই আমি এটো ৰিপ্লেস কৰিব পাৰো mg আমি এটো ৰিপ্লেস কৰিব পাৰো mg হল কিন্তু এই g টো ভেৰি কৰে পাছত ডিসকাশন কৰিব এই g টো ভেৰি কৰে যদি g ভ্যালু কম হয় ন যদি g এর ভ্যালু যিমানে কম হয় আমাক নিজকে হালকা লাগিব আমাৰ নিজকে হালকা লাগিব ঠিক আছে এস্ট্রোনট বোৰ যে উৰি থাকে দিছে না উৰি থাকে তো তাৰ মানে g ভ্যালুটো বহুত কম যিমান g ভ্যালুটো কম হ'ব ন ইমান তুমি মানে লাইট ওয়েট ফিল কৰিবা লাইট ওয়েট তোমাৰ ওয়েটটো মানে বহুত পাতলা লাগিব উৰি থাকিব মন যায় উৰি থাকিব মানে যিমান গ্ৰেভিটেশন যিমান তোমাৰ g ভ্যালুটো কম হ'ব ন তো হিমান তোমাৰ মানে লাইট ওয়েট ফিল কৰিবা মানে এটো বুজাব পাৰি উৰি থাকিব মানে ওকে গতিকে এটো হ'ব আৰু লাইক শক্তিমান হ'ব কৰাবোৰ আসত সলিউশন শোন পাৰি ওকে এটো খুব চাইছিল না ওকে দ্য নেক্সট স্টেপ কি হ'ল f is equal to mg হল গতিকে এই অবজেক্টটো কি হ'ব আমাৰ নিজৰ ফালে টানিব কিমান ফোৰ্সে টানিব mg f is equal to কিমান হ'ব mg হল হেকাৰণে যদি মাস দিয়া থাকে এই অবজেক্টৰ বডিটো মাস দিয়া থাকে মানে এনেকা লাগি আছিল ন এটা ফিক্সত মই এটা m ফিক্স কৰি ৰাখিছিলো হল এই বডিটো মই এই দিম দে এই দিলে মই ক'ব পাৰিম যে পৃথিৱীয়ে ইয়াক কিমান বলে টানিছে f is equal to mg ইয়াৰ যদি মাসটো গম পাই যাও তাৰ লগত যদি g ৰে মাল্টিপ্লাই কৰি দিও তা আমি গম পাই যাম যে পৃথিৱীয়ে ইয়াক নিজৰ ফালে কিমান বলে টানিছে ডান আৰু যদি মই ইয়াক ৰখাই দিও তো মই কিমান ফোর্স দিব লাগিব মোৰ এই হাতৰ এটোৱে
এই বস্তুটো কিমান ফোর্স দিব লাগিব 9.8 সরি mg এ ফোর্স দিব লাগিব তেতিয়া তো ৰখাব পাৰি ন ধৰি লোৱা ই আহি আছে ধৰি লোৱা এইটোৰ আমাৰ পৃথিৱীয়ে যোনটো ফোর্স দিছে আৰু মই যোনটো ফোর্স দিছো এই ভ্যালুটো বলে কি হ'ব বলে সমান নহয় এইটো বলে বেছি আমাৰ পৃথিৱীয়ে দিয়া বলৰ পৰিমাণ আৰু মই দিয়া বলৰ পৰিমাণটো বেছি সরি মই দিয়া বলৰ পৰিমাণটো কম তে কি হ'ব জানা ই মোক প্ৰেছ কৰি দিব মোক কাৰণ ইয়াৰ ফোর্সটো বেছি ন পৃথিৱীয়ে টনা ফোর্সটো বেছি তো মোৰ হাতখনক কি কৰিব প্ৰেছ কৰি দিব কিন্তু মই কি কৰো ধুনীয়াকৈ আহি আছে ৰখাই দিয়া মানে কি পৃথিৱীয়ে যিমান বলেৰে টানিছে ন ময়ো মোৰ হাতৰ এইটোৰে ইয়াক কিমান ফোর্সে দিছো ইমান ফোর্সেৰে পুশ কৰিছো এই পুশ কৰাৰ কাৰণে ইয়াত ৰৈ আছে আৰু যদি ইয়াৰ যদি পৃথিৱীয়ে টনা ফোর্স যদি বেছি হলে হয় ন ই কি হলে মোৰ হাতখন এটা তললৈ আহি গলে কি হলে তললৈ আহি গলে মোৰ হাতখনে বহি গলে কিন্তু যদি মই ৰখাব বিচাৰো তেন্তে ইয়াত ৰখি যাব কাৰণ মোৰ এইটোৰে সমান পৰিমাণে 9f mg ফোর্সেৰে ইয়াক ৰখাইছো গতিকে আমি f ৰ জায়গাত কি লিখিব পাৰিম mg গতিকে এই মাছটোৱে কিমান ফোর্স দিব পাৰিছে দ্যাট ইজ কল্ড mg এই মাছটোৱে কিমান বল দি আছে আমাৰ মানে পৃথিৱীৰ মাছটো কিমান মানে পৰিমাণে ট্ৰেক কৰি আছে বা এই মাছটো কিমান ফোর্স দি আছে দ্যাট ইজ কল্ড mg তো আমি f ৰ জায়গাত কি লিখিব পাৰিম এতিয়া mg খতম এরিয়া কলুৱে ন শেয়ারিং স্ট্ৰেছৰ এৰিয়াটো কেনেকৈ লাগিব টেনজেনশিয়াল মানে কিউবৰ গুটেটো ফেজত লগাব নোৱাৰা মানে এটা ফেজতে দিব লাগিব দ্যাট ইজ কল্ড স্কয়াৰ ওকে কিমান আছে 10 * 10 টু দি পাৱাৰ -2 হল এটো হল টা এটা আৰু এটাটো আমি যিকোনো কব জি বুলি কব পাৰো আৰু তাকে কব কিমান আছে ভ্যালুটো দ্যাটস যে 25 * 10 টু দি পাৱাৰ 9 ओके m ৰ ভ্যালু হল 100 কেজি 100 লিখি দিয়া g ৰ ভ্যালু কিমান 9.81 যদি সিম্পলিফাই ইজি কৰিবলৈ হয় বা নিউমেৰিকেল টু ইজি কৰিবলৈ হয় ন তো 10 ধৰিব পাৰিবা বা 10 নধৰাই ভাল তথাপি 10 টো ধৰি লবা কাৰণ ক্যালকুলেশন ক্যালকুলেটৰ ইউজ কৰিব নিদিলে তো g ৰ ভ্যালু 9.81 ধৰাতকে এপ্ৰক্সিমেট 10 ধৰি লবা বাট g যদি অলপ খেলিমিলি হৈ যায় ন তো বহুত প্ৰবলেম হ'ব কিন্তু 9.81 যদি 10 ইজ ভেৰি মাচ ডিফাৰেন্স হৈ যাব ওকে বহুত কথা আছে যে 9.81 টক 10 টক ধৰাটো বিপদে হয় দো আমি ধৰিছো কমপ্লিকেশন যাতে সলভিং টু ইজি হয় ওকে দ্যাট ইজ দা l ওকে l কিমান দিয়া আছিল এটো তো 10 * 10 টু দি পাৱাৰ -2 ওকে তো তোমালোকে এটো বস্তু সলভ কৰি লবা आंसर চাগে মোস্ট প্ৰবাবলি 4 * সামথিং হ'ব 10 টু দি পাৱাৰ -7 হ'ব গতিকে চাই লবা ओके এই आंसर টো বাদ দিয়ে বাকি ক্যালকুলেশন টো গম পাইছে আই থিংক মোস্ট প্ৰবাবলি 4.7 * 10 টু দি পাৱাৰ -7 হ'ব आंसर ओके গতিকে আই হোপ তোমালোকে বুজি পালা আৰু এই কোৱেশ্চনছত তোমালোকে বহুতখিনি কথা জানিলা তোমালোকে চাগে মানে গ্ৰেভিটেশনাল এক্সিলাৰেশনস ভেলোসিটি অলপকে সবখিনি কথা গম পালা এইটো কোৱেশ্চনছৰ পৰা আই হোপ তোমালোকে এইটো কোৱেশ্চনৰ পৰা বহুতখিনি কথা শিকিব পাৰিলা অকল এই কোৱেশ্চনটোৱে বুজি নোপোৱাতকে তাতকে বেছি ইম্পৰ্টেন্ট হ'ল আৰু কেইটামান কনসেপ্ট জানিলো ओके तो আজিলৈ ইমানে হ'ব ओके थैंक यू আকৌ লগ পাম ঠিক আছে বাই